মানুহে কয় পুৰুষ নাৰী এই দুয়োটা পক্ষৰে আজিকালি সম অধিকাৰ, কিন্তু সঁচাকৈয়ে বাৰু নাৰীসকলে এতিয়াও সেই সম অধিকাৰ পাইছেনে? নিশ্চয়কৈ নাই পোৱা। সমাজত কিছুমান কাম ভাল বুলি জানিও বহুতো নাৰীয়ে নিজৰ ভাল লগা কামখিনি কৰিবলৈ থমকি ৰ'বলগীয়া হয়। কিজানিবা আনে কিবা ক'বই সেই ভয়ত। যদিহে আপুনি জানে যে আপুনি কৰিবলৈ লোৱা কামটো শুদ্ধ, 100% শুদ্ধ, তেতিয়াহ'লে আপুনি আনে কি ক'ব সেই ভয়ত থমকি নৰ'ব। যিটো আপুনি স্বজ্ঞানে জানে যে সেই কামটো শুদ্ধ, সেই কাম কৰিলে আপোনাৰ ভৱিষ্যতে ভাল হ'ব, তেনে কাম আপুনি বিনা দ্বিধাই কৰি যাবচোন। যিসকলে কিবা ক'ব বুলি আপোনাৰ ভয়, মানুহে কি ভাবিব বুলি যিসকল মানুহলৈ ভয়, যদি তেওঁলোকে কি ভাবিবখিনি আপুনিয়ে ভাবি পেলাই, তেওঁলোকে ভাবিবলৈনো কি থাকিব? গতিকে যিসকলে ভাবে, যিসকলে কয়, সেয়া তেওঁলোকৰ কাম। গতিকে তেওঁলোকক সেয়া কামকে কৰিবলৈ দিয়ক। আপোনাৰ যি ইচ্ছা, আপোনাৰ মনে যিটো জানে যে শুদ্ধ, যিটো কৰিলে আপোনাৰ জীৱনৰ কাৰণে আপোনাৰ ভাল হ'ব, সেই কামটোৱে আপুনি কৰি যাওকচোন। চাব, ভাল আপোনাৰে হ'ব। সমালোচনা কৰাবোৰ তেওঁলোক তাতেই থাকি যাব, কিন্তু আপুনি আপোনাৰ লক্ষ্যস্থান পাবগৈ, যদিহে তেওঁলোকক আপুনি আওকাণ কৰে।